এখন নৈ এটা অঞ্চলৰ জনতাৰ দুৰ্ভোগ আৰু এজাক শিক্ষাৰ্থীৰ ভৱিষ্যত। ইয়াত এখন দলং দিয়ক। এখন দলঙে এটা অঞ্চলত কিদৰে প্ৰভাৱ পেলায়? উত্তৰ বিচাৰি হোজাই জিলাৰ পশ্চিম কাৰ্বি আংলং সীমান্তত থকা লংকাজান যমুনাচিটত NKTVৰ সাংবাদিকৰ দল। বৃহত্তৰ অঞ্চলটোত নাই এখনো হাইস্কুল। LP স্কুলৰ দেওনা পাৰ হোৱাৰ পিছত এই অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী যাব লাগে চুবুৰীয়া জিলাৰ চিলডুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আৰু যাত্ৰাপথত এইখন কপিলী নৈ। সকলো ফালৰ পৰা পিছপৰা এই অঞ্চলটোত কপিলীৰ ওপৰত নাই দলং। শিক্ষাৰ্থীয়ে টুলুঙা নাৱেৰেই নদী পাৰ হৈ অহা যোৱা কৰে বিদ্যালয়লৈ। বাৰিষা কপিলীৰ পানী বাঢ়িলেই বিদ্যালয়লৈ যোৱাৰ পথ ৰুদ্ধ হয় শিক্ষাৰ্থীৰ। আজি প্ৰথমটো পৰীক্ষা দুখ লগা বিষয় মানে হ'ল আমাৰ ল'ৰা ছোৱালীবিলাক আজি পৰীক্ষা যাব নোৱাৰিলে। তাতে গ'লে কাৰ্বি আংলঙত তাতে প্ৰশাসন আছে, তাতে যাব নোৱাৰে। ইহঁতে মানে ল'ৰা ছোৱালীক যাব নিদিয়ে আৰু নৌকাও চলাব নিদিয়ে। নৈত পানী বঢ়াৰ বাবেই নাও চলাচলত বাধা প্ৰশাসনৰ। অতি প্ৰয়োজনত নাও চলালেও লাইফ জেকেট বাধ্যতামূলক। নিয়ম হ'ল জেকেট যোগাৰ নহ'ল। লাইফ জেকেট নোহোৱাত নৈ পাৰ হ'ব নোৱাৰিলে শিক্ষাৰ্থীয়ে। আজিৰ পৰা বিদ্যালয়ত আৰম্ভ হৈছে পৰীক্ষা। এইবাৰ পৰীক্ষাৰ পৰা বঞ্চিত তেওঁলোক। ছাত্ৰ ছাত্ৰী মানে আজি তেহঁতৰ এক্সাম চলি আছে। আজি হ'ল 25 তাৰিখ, আজি প্ৰথম তেহঁতৰ এক্সাম। আৰু এই এক্সামত মানে আজি প্ৰশাসনে মানে তেহঁতক বাধা দিছে। লাইফ জেকেট এখন নৌকাত মানে লাইফ জেকেট নথকাৰ কাৰণে আমাৰ এই অঞ্চলৰ ছাত্ৰই মানে এতিয়া এক্সাম দিব পৰা নাই। আজি পৰীক্ষাৰ পৰা প্ৰায় 100ৰ ওপৰত মানে বঞ্চিত হৈ আছে, পৰীক্ষা দিব যাব পৰা নাই। আৰু কিমান দিনলৈ বঞ্চিত হ'ব তেওঁলোক? মানুহে চন্দ্ৰত ঘৰ সজাৰ সপোন দেখাৰ সময়ত এটা বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ বাবে এখন হাইস্কুল সাজিবলৈ কিয় সক্ষম হোৱা নাই চৰকাৰ? এখন দলং নিৰ্মাণ কৰিলেও সমাধান হয় তেওঁলোকৰ সমস্যাৰ, কিন্তু ক'ব কাক, শুনিব কোনে? অন্য নহ'লেও অন্তত উঠি অহা প্ৰজন্মৰ শিক্ষা গ্ৰহণৰ স্বাৰ্থতেই ইয়াত এখন দলং দিয়ক। এতিয়া এয়াই সকলোৰে আশা জনপ্ৰতিনিধিৰ পৰা। ভিডিঅ' জাৰ্নেলিষ্ট অৰূপ দাসৰ সৈতে হোজাইৰ পৰা ৰূপক বৰাৰ ৰিপৰ্ট NKTV+।